হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 6লৈ আপোনালোকক স্বাগতম। চ' আজি এই ছিৰিজটোৰ আমি চেপ্টাৰ নম্বৰ 3 যিটো চাইলেণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন ইয়াৰ পাৰ্ট 1 ডিছকাছ কৰিম। তো অলৰেডি আমি দুটা চেপ্টাৰ কভাৰ কৰা হৈ গ'ল। ইয়াত যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ড হয়, গোটেই যিবিলাক এক্টবিলাক এইটো আমি কোম্পানী ৰুলৰ পৰা আৰম্ভ কৰি পেলাই যিটো ক্ৰাউন ৰুল, তাৰপিছত ইয়াৰ গোটেইখিনি কথা আমি ডিটেইলছত পাতিছিলোঁ। দেন চেপ্টাৰ নম্বৰ 2 যিটো হ'ল কনষ্টিটুৱেণ্ট এছেম্বলিৰ পৰা আৰম্ভ কৰি কেনেকৈ কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্মেশ্যন হ'ল, ইয়াৰ পিছত অবজেক্টিভ ৰিজলিউশ্যন, কনষ্টিটিউশ্যনখন কেতিয়ানো ইয়াত গৃহীত কৰা হৈছিল, গোটেইখিনি কথা বিতংভাৱে পঢ়িবলৈ পাইছিলোঁ। যদি আপোনালোকে এই দুটা চেপ্টাৰ এতিয়ালৈকে চোৱা নাই, এই দুটা চেপ্টাৰ প্লিজ এবাৰ চাই ল'ব। ইয়াৰ লিংক এটা মই প্লেলিষ্ট বনাই ডেছক্ৰিপশ্যনত দি দিছোঁ, গোটেইখিনি কথা তাত ভালকৈ শিকি ল'ব পাৰিব। চ' আজি আমি যিটো চেপ্টাৰ 3 চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন, ইয়াত আমি কনষ্টিটিউশ্যনখনতনো মেইন কি কি কথা আছে ইয়াৰ এটা আভাস ল'ম। যেনেকৈ আপুনি চিধা যদি আপুনি সহজ ভাষাত বুজিবলৈ যায়, যে আপুনি এখন ৰেষ্টুৰেণ্টলৈ গ'ল, ৰেষ্টুৰেণ্টখনৰ মেনুখন চাই পেলাই আপুনি গম পাব পাৰে যে ৰেষ্টুৰেণ্টখনত কি কি খানা বা কি কি ইয়াত কিউজিন আপোনালোকক ছাৰ্ভ কৰা হ'ব। তো মেইনলি ইয়াত চেলিয়েণ্ট ফিচাৰ্ছ কনষ্টিটিউশ্যনখনৰ মেইন ফিচাৰ্ছখিনি এটা আভাস আমি ইয়াত পাম। চ' আমি যদি প্ৰথমতে চাবলৈ যাওঁ, আমাৰ ভাৰতৰ যিখন কনষ্টিটিউশ্যন যেতিয়া ফ্ৰেম কৰা হৈছিলে, ইয়াৰ পিছত সময়ে সময় হিচাপত বেলেগ বেলেগ কাৰণত ইয়াত কনষ্টিটিউশ্যনখন ইয়ানি কি ইয়াত মানে মেইন বস্তুখিনি ইয়াৰ শুধৰণি কৰা হৈছিলে, সংশোধন কৰা হৈছিলে। চ' কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ যিটো কথা আছে, এই গোটেইখিনি কথা আৰ্টিকল 368ত মেনশ্যন আছে। আপোনালোকে যদি কিতাপখন চাই গৈ আছে, মই এজিউম কৰি লৈছোঁ যে মোৰ এই লেকচাৰটো চোৱাৰ লগতে আপোনালোকে কিতাপখনো লগতে পঢ়িবলৈ চেষ্টা কৰিছে। চ' ইয়াত চাওক, কেইবাটাও আৰ্টিকল, বহুত ইম্পৰ্টেণ্ট যিবোৰ আৰ্টিকল বুলি আমি ক'ব পাৰোঁ, আৰ্টিকল যিবিলাক বহুত ইম্পৰ্টেণ্ট আৰ্টিকল, সেইবিলাক এমেণ্ড কৰা হৈছিলে। চ' গোটেইবিলাক এমেণ্ডমেণ্ট একচুৱেলি আপোনালোকে লক্ষ্মীকান্তৰ কিতাপখন যদি চাই আছে, শেষৰ পিনে যদি থাকে একদম লিষ্টত গোটেই এমেণ্ডমেণ্টখিনি লিষ্ট কৰি ধুনীয়াকৈ সজাই থোৱা আছে। চ' ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট বুলি যদি আমি ক'বলৈ যাওঁ, স্পেচিয়েলি আৰ্টিকল যিটো এমেণ্ডমেণ্ট নম্বৰ 7 ক'ব পাৰোঁ, এমেণ্ডমেণ্ট নম্বৰ 42, এমেণ্ডমেণ্ট নম্বৰ 44, এমেণ্ডমেণ্ট নম্বৰ 73, এমেণ্ডমেণ্ট নম্বৰ 74, এইখিনি যিটো পঞ্চায়ত মিউনিচিপালিটিৰ কথা হিদায়তে এমেণ্ডমেণ্ট নম্বৰ 97, এইবিলাক খুব ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট আছিলে। ইনফেক্ট 42nd এমেণ্ডমেণ্ট এইটো 1976ত যিটো কৰা হৈছিলে, ইয়াত ইমানেই সংশোধন কৰা হৈছিলে যে এইখনক কি বুলি কোৱা হৈছিলে, মিনি কনষ্টিটিউশ্যন। কনষ্টিটিউশ্যনখনৰ অকণমান ইয়াৰ আকাৰটোৱে চেঞ্জ কৰি পেলোৱা হৈছিলে, যথেষ্টখিনি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰা হৈছিলে। চ' এতিয়া ইয়াতে এটা কথা আহি পৰে যে 1973ত কেশৱানন্দ ভাৰতী কেছ, এই কেছটো বহুত ইম্পৰ্টেণ্ট কেছ হয়। চ' আমি অকণমান ইয়াৰ যেতিয়া আমি DPSP বা বেলেগ বেলেগ যিবোৰ পঢ়িবলৈ পাম, তাত আমি বুজি পাম যে কেশৱানন্দ ভাৰতীৰ কেছত কি হৈছিলে, ইয়াত কোৱা হৈছিলে যে কনষ্টিটিউশ্যনখনৰ যিখিনি বেছিক ষ্ট্ৰাকচাৰ হয়, যিটো বেছিক ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনখিনি এমেণ্ড কৰিব নোৱাৰি। বেছিক ফাউণ্ডেশ্যন কি হয়, বেছিক ষ্ট্ৰাকচাৰনো কি হয়, এই বিষয়ে আমি পুনৰ এটা ভালকৈ চেপ্টাৰ ডিটেইলছত পঢ়িবলৈ পাম। আৰু মাজে মাজে কিছুমান কথা আমি যেতিয়া পাই গৈ থাকিম, তাত আমি বুজি পাই যাম যে বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন কি কি হয়। তো চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যনৰ আজি এই পাৰ্টত আমি কেইটামান পইণ্ট ইয়াত ডিছকাছ কৰিম। গোটেইকেইটাতো এটা লেকচাৰত ডিছকাছ কৰাটো সম্ভৱ নহয়। ত' 7টা মেইন পইণ্ট ডিছকাছ কৰিম, আৰু লগতে ইয়াৰ যিখিনি শ্বিডিউলছ আৰু যিখিনি পাৰ্টছখিনি আছে সেইখিনিও ডিছকাছ কৰিম ইয়াত। চ' প্ৰথম পইণ্ট যিটো চাব, যে আপুনি কিতাপত যদি চাই, লেংদিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন। চ' ভাৰতৰ যিখন কনষ্টিটিউশ্যন অলৰেডি আমি লাষ্ট যিটো ক্লাছত ডিছকাছ কৰিছিলোঁ, যে এইখন হাতেৰে লিখা কনষ্টিটিউশ্যন হয়, মানে এইখন হাতেৰে লিখা হৈছিলে কনষ্টিটিউশ্যনখন। চ' পৃথিৱীৰ ওৱান অফ দ্য লেংদিয়েষ্ট কনষ্টিটিউশ্যন বুলি কোৱা হয়। মানে ইনফেক্ট এইটো টপ 3ত থাকিব লেংদিয়েষ্ট কনষ্টিটিউশ্যনৰ ক্ষেত্ৰত যদি কোৱা হয়, বিকজ এইটো 1949ত যেতিয়া কনষ্টিটিউশ্যন গৃহীত কৰা হৈছিলে, তেতিয়া তাত কি হৈছিলে, 22টা পাৰ্ট আছিল, 395টা আৰ্টিকল আছিল, আৰু মেইনলি আমি যদি চাবলৈ যাওঁ টোটেল 8টা শ্বিডিউল আছিলে। ইয়াৰ পিছত এইবোৰ বাঢ়িবলৈ ধৰিলে, এই 22টা পাৰ্ট বাঢ়ি পেলাই 25টা পাৰ্ট হ'বলৈ ধৰিলে, এই 395 এইটো চেঞ্জ হৈ পেলাই টোটেল 465 আপুনি যিটো কিতাপত পাইছে, আৰু যিটো নাম্বাৰ অফ শ্বিডিউলছটো হয় 8টো বাঢ়ি পেলাই 12টা শ্বিডিউল হৈ গ'ল। আৰু ইয়াত কিছুমান যদি আমি চাবলৈ যাওঁ, বহুত ধৰণৰ আৰ্টিকল
সংযোজন কৰা হ'ল আৰু কিছুমান ইয়াত পাৰ্ট একচুৱেলি ডিলিটো কৰা হ'ল, কিছুমান পাৰ্ট এডো কৰা হ'ল। চ' আমি যদি এইখিনি যদি চাবলৈ যাওঁ, যদি কিনো ইয়াত একচুৱেলি মেইন পাৰ্টখিনি যদি আছে, পাৰ্ট বুলি ক'বলৈ গ'লে গোটেই যিবিলাক আৰ্টিকুল হয়, এই আৰ্টিকুলবোৰ ক্ৰমান্বয়ে ক্ৰনলজিকেলি কিছুমান যিমানবোৰ স্পেচিয়েলিটি আছে, একে নেচাৰ থকা যিবিলাক আৰ্টিকুল এটা এটা পাৰ্ট বুলি আপুনি ধৰি ল'ব পাৰে। পাৰ্ট 1ত যিখিনি আছে একেধৰণৰ নেচাৰ থকা, পাৰ্ট 2ত যিখিনি আছে একেধৰণৰ নেচাৰ থকা, পাৰ্ট 3ত যিখিনি আছে একেধৰণৰ নেচাৰ থকা। চ' এই গোটেইখিনি আমি পাৰ্ট বুলি যদি আমি পঢ়িব পাৰোঁ, আমাৰ কনষ্টিটিউশ্যনখন বুজা সুবিধা হ'ব। শ্বিডিউল কি হয় সেইটো আমি যেতিয়া শ্বিডিউলটো ডিছকাছ কৰিম তেতিয়া বুজি পাম। চাওক, ইয়াত আপুনি কিতাপখনৰ যদি এই চেপ্টাৰটোৰ আপুনি পাতকেইটা লুটিয়াই তেতিয়া তাত দেখা পাব ইয়াত যিখিনি পাৰ্টৰ কথা মেনশ্যন হৈছে, যে পাৰ্ট 1ত আৰ্টিকল 1ৰ পৰা 4লৈকে কভাৰ কৰা হৈছে, য'ত ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ বিষয়ে মেনশ্যন কৰা হৈছে। পাৰ্ট 2ত যিটো আৰ্টিকল নম্বৰ 5ৰ পৰা 11লৈকে, য'ত চিটিজেনশ্বিপৰ কথা মেনশ্যন আছে। ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 12ৰ পৰা আৰম্ভ কৰি 35লৈকে যিটো পাৰ্ট 3 মেনশ্যন কৰা হৈছে। দেন ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 36ৰ পৰা 51লৈকে মেনশ্যন কৰা হৈছে। পাৰ্ট 4A ফাণ্ডামেণ্টেল ডিউটিজ 51A পিছত এড কৰা হৈছিলে। কেতিয়া এড কৰা হৈছিলে, কি চৰণ সিং কমিটি, গোটেইখিনি কথা আমি পঢ়িবলৈ পাম। পাৰ্ট 5ত যেতিয়া ইউনিয়ন গভৰ্ণমেণ্ট পঢ়িম, ইয়াত টোটেল 52ৰ পৰা আৰম্ভ কৰি 151লৈকে মেনশ্যন আছে। আমি যদি এইখিনিকো যদি ভঙিবলৈ চাওঁ, প্ৰথমতে এক্সিকিউটিভখিনি পাম, পাৰ্লিয়ামেণ্টখিনি পাম, লেজিছলেটিভ প্ৰচেছখিনি পাম ইয়াত, দেন ইউনিয়ন জুডিচিয়াৰী যিখিনি চুপ্ৰিম কোৰ্টৰ বিষয়ে পাম, দেন কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এইখিনিও পাম। এই গোটেইখিনি পাৰ্ট 5ত আৰ্টিকল 52ৰ পৰা 51লৈকে আছে, 151লৈকে আছে। দেন ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এইখিনিও যদি আমি ভাঙিবলৈ যাওঁ, যে তাৰপিছত প্ৰথমতে আমি এইখিনি 152 পৰা 237লৈকে। চ' যিটো প্ৰথমতে আমি যিখিনি জেনেৰেলখিনি পাম, এক্সিকিউটিভখিনি পাম, দেন ষ্টেট লেজিছলেচাৰ যিখিনি আছে, ষ্টেট লেজিছলেচাৰ, দেন লেজিছলেটিভ পাৱাৰ্ছ অফ গভৰ্ণৰ, হাই কোৰ্টছ, ছাবঅৰ্ডিনেট কোৰ্টছ, দেন ষ্টেটছ ইন পাৰ্ট বি ফাৰ্ষ্ট শিডিউল, দেন এইখিনিও আমি পাৰ্ট 7ত পাম, যিটো একচুৱেলি পাৰ্ট 7টো ডিলিট কৰা হৈছিলে বুলি কোৱা হয়। দেন ইউনিয়ন এণ্ড এইখিনি একচুৱেলি আমি যেতিয়া কেবিনেট মিছনৰ এইখিনি কিছুমান বস্তু পাম, আৰু নেক্সট চেপ্টাৰটোত আমি পাৰ্ট বিনো কি হয়, একচুৱেলি পাৰ্ট চি কি আছিলে, এইখিনি কথাও তাত মেনশ্যন আছিলে। চ' ইউনিয়ন টেৰিটৰী যিখিনি আছে, পাৰ্ট 8 অফ দ্য কনষ্টিটিউশ্যন আৰ্টিকল 239ৰ পৰা 242, পঞ্চায়ত যিখিনি হয় পাৰ্ট 9 অফ দ্য কনষ্টিটিউশ্যন 242 পৰা 243O, মিউনিচিপালিটিজ যিখিনি আছে 243P পৰা 243ZG, 9A পাৰ্ট মিউনিচিপালিটিজ। দেন 9B যিটো হয় কোঅপাৰেটিভ ছ'চাইটিজ, এইখিনি আমি পাম। পাৰ্ট 10 যিটো হয় শিডিউল এণ্ড ট্ৰাইবেল এৰিয়াজ, 244ৰ পৰা আৰম্ভ কৰি 244A, ৰিলেশ্যন বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ, এইটো 245ৰ পৰা আৰম্ভ কৰি 263, পাৰ্ট 11 অফ দ্য কনষ্টিটিউশ্যন, ইয়াত লেজিছলেটিভ ৰিলেশ্যন, এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন, দেন আমি যদি যাওঁ ফাইনেন্স ৰিলেশ্যন, এই গোটেইখিনি বস্তু মেনশ্যন আছে। দেন ইয়াতে আমি যদি চাবলৈ যাওঁ, ফাইনেন্স, বৰোয়িং, গোটেই প্ৰপাৰ্টি, কণ্ট্ৰেক্ট, ৰাইটছ, লাইবিলিটিজ, অব্লিগেশ্যন, ষ্টেটছ, ৰাইট টু প্ৰপাৰ্টি, গোটেইখিনি কথা ইয়াত আমি পাৰ্টত পাই যাম। দেন পাৰ্ট আমি 13 যদি চাবলৈ যাওঁ, ট্ৰেড এণ্ড কমাৰ্চ উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া, আৰ্টিকল 301ৰ পৰা আৰম্ভ কৰি 307, এইখিনি আমি যেতিয়া ইণ্টাৰষ্টেট ৰিলেশ্যনখিনি আমি পঢ়িবলৈ পাম, তাত এই গোটেইখিনি কথা মেনশ্যন আছে। পাৰ্ট 14 অফ দ্য কনষ্টিটিউশ্যনত ছাৰ্ভিচেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড ষ্টেটছ, 308ৰ পৰা 323লৈকে ইয়াত ছাৰ্ভিচেছ আহি যায়। দেন পাব্লিক ছাৰ্ভিচ কমিশ্যনছ, গোটেইখিনি ইয়াত আমি মেনশ্যন পাম, 315ৰ পৰা আৰম্ভ কৰি 323। পাৰ্ট 14A যিখিনি আছে, ট্ৰিবিউনেলছ যিখিনি আছে, 323A পৰা 323B। দেন পাৰ্ট 15 যিখিনি আছে, ইলেকশ্যনছ মেনশ্যন কৰা আছে, 324 পৰা আৰম্ভ কৰি 329A। পাৰ্ট 16 যিখিনি আছে, স্পেচিয়েল প্ৰভিজন ৰিলেটিং টু চাৰ্টেইন ক্লাছেছ, 330 পৰা আৰম্ভ কৰি 342A। অফিচিয়েল লেংগুৱেজ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, পাৰ্ট 17 অফ দ্য কনষ্টিটিউশ্যন, ইয়াত 343 পৰা আৰম্ভ কৰি 351A। ইয়াত লেংগুৱেজ অফ দ্য ইউনিয়ন, ৰিজনেল লেংগুৱেজ, লেংগুৱেজ অফ দ্য সুপ্ৰিম কোৰ্ট, স্পেচিয়েল ডাইৰেক্টিভছ। দেন পাৰ্ট 18 আমি যদি চাওঁ, ইমাৰ্জেঞ্চি প্ৰভিজন, ইয়াত যিটো নেশ্যনেল ইমাৰ্জেঞ্চি আমি যদি ক'বলৈ যাওঁ, ইয়াৰ পিছত প্ৰেচিডেণ্ট ৰুল, দেন ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, গোটেইখিনি কথা মেনশ্যন আছে ইমাৰ্জেঞ্চি প্ৰভিজন। মিছেলিনিয়াছ যিখিনি আছে, পাৰ্ট 19 অফ দ্য কনষ্টিটিউশ্যন, 361ৰ পৰা আৰম্ভ কৰি 367লৈকে। এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, যিটো মই মেনশ্যন কৰিছোঁ অলৰেডি, 368 নম্বৰ আৰ্টিকল, যিটো পাৰ্ট 20 অফ দ্য কনষ্টিটিউশ্যনত মেনশ্যন আছে, যিটো টেম্পৰৰী ট্ৰানজিশ্যনেল এণ্ড স্পেচিয়েল প্ৰভিজনছ, আৰ্টিকল 369ৰ পৰা আৰম্ভ কৰি আৰ্টিকল 392। দেন শ্বৰ্ট টাইটেল, কমেন্সমেণ্ট, অথৰিটিভ টেক্স ইন হিন্দী এণ্ড ৰিপিলছ, এইখিনি আৰ্টিকল 393 পৰা আৰম্ভ কৰি 395লৈকে আছে।
পাৰ্ট 22 অফ দ্য কনষ্টিটিউশ্যন। চ' ইয়াত আমি যেতিয়া পঢ়িবলৈ যাম এইখিনি আগবাঢ়ি গৈ থাকিম, গোটেইখিনি কথা পাই গৈ থাকিম আমি। এতিয়া মেইন কথাটো আহোঁ যে শিডিউলছ অফ দ্য কনষ্টিটিউশ্যন। এতিয়া চাব ইয়াত ক্লাছিফিকেশ্যন বহুত ধৰণে কৰা হৈছে। আপোনালোকে যেতিয়া এইখিনি পঢ়ি যাব তাত পাবগৈ যে পাৰ্টিকুলাৰ কিছুমান আৰ্টিকল, আমি যিটো পাৰ্ট বুলি ক'লোঁ, এই আৰ্টিকলত কিছুমান, এই পাৰ্টত বহুত ধৰণৰ আৰ্টিকল সোমাই আছে। কিন্তু এতিয়া ছাপ'জ এটা আমি যদি চাবলৈ যাওঁ, ইয়াৰ ফাৰ্ষ্ট পাৰ্টত যিখিনি ইউনিয়ন এণ্ড টেৰিটৰী যিখিনি কথা মেনশ্যন আছে, কিন্তু তাৰ উপৰিও যিখিনি আমি যদি চাওঁ কিছুমান আৰ্টিকলৰ কিছুমান কেৰেক্টাৰিষ্টিক্স চিমিলাৰ আছে। এই গোটেইবিলাক আৰ্টিকল মিলাই পেলাই এটা বেলেগ ধৰণৰ এটা গ্ৰুপিং কৰা হৈছে, যিটো আমি শিডিউল বুলি ক'ব পাৰোঁ। গোটেইখিনি শিডিউলত একচুৱেলি পাৰ্টিকুলাৰ কেৰেক্টাৰিষ্টিক্স থকা কথাখিনি মেনশ্যন আছে। চ' ফাৰ্ষ্ট শিডিউল অফ দ্য কনষ্টিটিউশ্যন যদি আমি চাবলৈ যাওঁ, ইউনিয়ন আৰু ইয়াৰ টেৰিটৰিজৰ কথাখিনি মেনশ্যন আছে। দেন ছেকেণ্ড শিডিউল যদি আমি এইটো চাবলৈ যাওঁ, ইয়াত প্ৰেচিডেণ্ট, গভৰ্ণৰ, ষ্টেটছ। এতিয়া চাওক, গভৰ্ণৰ, ষ্টেট এইটো এটা বেলেগ আৰ্টিকল হয়, প্ৰেচিডেণ্ট বেলেগ আৰ্টিকল, আৰ্টিকলৰ ইয়াত ডিফাৰেঞ্চ আহি যায়। স্পীকাৰ, ডেপুটি স্পীকাৰ, এইবিলাকৰ এওঁলোকৰ যিটো ইয়াত এমলুমেণ্টছ যিখিনি আছে সেইখিনি কথা মেনশ্যন আছে। যিটো থাৰ্ড শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ওথছ এণ্ড এফাৰ্মেশ্যনছ কেনেকৈ লোৱা হয় সেইখিনি কথা মেনশ্যন আছে। ফ'ৰ্থ শিডিউল অফ দ্য কনষ্টিটিউশ্যন, ইয়াত এল'কেশ্যন অফ চিট ইন দ্য কাউন্সিল অফ ষ্টেটছ, মানে ৰাজ্যসভাৰ কথাখিনি ফ'ৰ্থ শিডিউলত মেনশ্যন আছে গোটেইখিনি যদি চাবলৈ যায়। ফিফ্থ শিডিউল যদি আমি চাবলৈ যাওঁ, যিখিনি ফিফ্থ শিডিউল এৰিয়াজ আছে, শিডিউল ট্ৰাইবছ আছে, সেইখিনি কথা মেনশ্যন আছে। ছিক্স শিডিউল এৰিয়াজ প্ৰায় আমি শুনি থাকিবলৈ পাওঁ যে ATMM, মানে আসাম, মেঘালয়, ত্ৰিপুৰা এণ্ড মিজোৰাম, ইয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ কথাখিনি ছিক্স শিডিউলৰ কথা মেনশ্যন আছে। ছেভেন শিডিউলৰ কথা ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্টৰ কথা ডিটেইলছত মেনশ্যন আছে। এইট শিডিউলত যদি আমি চাবলৈ যাওঁ, লেংগুৱেজেছ কথাখিনি আহি যায়। নাইন শিডিউল যদি আহে, ইয়াত এক্স আৰু ইয়াৰ বেলেগ বেলেগ প্ৰভিজনছৰ কথাখিনি মেনশ্যন আছে। নাইন শিডিউল যদি চাবলৈ যাওঁ, লেণ্ড ৰিফৰ্মছ যিবিলাক আহি যাব ইয়াত, লেণ্ড ৰিফৰ্মছ। 10 শিডিউলৰ যিটো আছে, ইয়াত এণ্টি ডিফেকশ্যন লৰ কথাখিনি আহি যাব, এণ্টি ডিফেকশ্যন ল। 11 শিডিউলৰ কথাখিনিত আমি পঞ্চায়তটো পাম, 12 শিডিউলত মিউনিচিপালিটিজ। চ' এইটো হিচাপত ইয়াত ভাগ কৰা হৈছে। চ' আমি এতিয়া চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যনখন যদি আমি ডিছকাছ কৰিবলৈ যাওঁ, অলৰেডি আমি যিটো ফাৰ্ষ্ট পইণ্ট যিটো হয় লেংডিয়েষ্ট কনষ্টিটিউশ্যন, ইয়াৰ অলৰেডি পাৰ্টৰ আমি এটা আৰু শিডিউলৰ এটা আভাস পাই গ'লোঁ। আপোনালোকে চেপ্টাৰটোৰ শেষত গোটেইখিনি কথা, আৰ্টিকলছখিনিও ইম্পৰ্টেণ্ট ইয়াত মেনশ্যন কৰা হৈছে। এতিয়া চাওক, আমাৰ ভাৰতৰ যিখন কনষ্টিটিউশ্যন, এইখন ইমান ডাঙৰ হোৱাৰ ইয়াৰ কিছুমান কাৰণো আছে। কিছুমান জিঅ'গ্ৰাফিকেল যিটো ভাষ্টনেছ, যিটো কালচাৰেল ডাইভাৰ্চিটি, গোটেইখিনি বস্তু মাইনৰিটিক হেৰি কৰিবলৈ যাওঁতে বহুত কথা চিন্তা কৰি পেলাই সেইটো হিচাপত ডাঙৰ হৈ গ'ল। হিষ্টৰিকেলি যদি আমি চাবলৈ যাওঁ, 1935ৰ যিটো আলামত কৰা হৈছিলে, 1935ৰ পৰা বহুত চ'ৰ্চ লোৱা হৈছিলে, বহুত ফেক্টৰ আছিলে, সেইটো ইনফ্লুৱেঞ্চৰ কাৰণেও ডাঙৰ হৈ গ'ল। ছিংগল কনষ্টিটিউশ্যন আমি যদি চাবলৈ যাওঁ, ইয়াত কিতাপত মেনশ্যন আছে, জম্মু কাশ্মীৰৰ কাৰণে এটা সময়ত বেলেগ এটা কনষ্টিটিউশ্যন আছিলে, আৰ্টিকল 370 যেতিয়া এনাল কৰা হ'ল, সেইটো বস্তু উঠি গুচি গ'ল। আৰু ইয়াত কনষ্টিটিউৱেণ্ট এছেম্বলি কিছুমান লিগেল কাৰণতো কনষ্টিটিউশ্যনখন বাঢ়ি যাবলৈ ধৰিলে। চ' এই গোটেইখিনি কথা, যিবোৰ ডেম'ক্ৰেটিক কাণ্ট্ৰি যদি চাবলৈ যাওঁ, কোনো এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিত ইমান লেংডিয়েষ্ট ৱেট শিডিউল বা গোটেইখিনি কথা মেনশ্যন নাই, যিমান ভাৰতৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে। ত' সেইখিনি কথা আপুনি কিতাপত পঢ়িবলৈ পাব। নেক্সট পইণ্ট যিটো হয়, ড্ৰন ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ। তাৰমানে আমাৰ একচুৱেলি সংবিধানৰ প্ৰণেতাসকলে যেতিয়া সংবিধানখন প্ৰস্তুত কৰিছিলে, পৃথিৱীৰ বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনবিলাক ইয়াত চৰ্চা কৰিছিলে। গতিকে আমি এই চেপ্টাৰটোৰ নেক্সট পাৰ্টত আমি চ'ৰ্চেছ যিখিনি হয়, কোনবিলাক চ'ৰ্চৰ পৰা লোৱা হৈছে বিতংভাৱে আলোচনা কৰিম। তথাপিতো ইয়াত যিখিনি কিতাপত লিখি থোৱা আছে যে বেলেগ বেলেগ ধৰণৰ কিছুমান চ'ৰ্চ লোৱা হৈছে, যেনেকৈ আপুনি যদি ইয়াত চাই যে ফিলচফিকেল পাৰ্ট যিটো হয়, ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSP, এইখিনি যদি আমি চাবলৈ যাওঁ, ফাণ্ডামেণ্টেল ৰাইটছটো আমেৰিকান, আৰু যিটো DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, এইখিনি আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে। যিটো পলিটিকেল পাৰ্টৰ কাৰণে আমি যদি চাবলৈ যাওঁ, ইয়াৰ বহুত বস্তু ৰিলেশ্যন যিটো হয় ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা ফ'ল' কৰা হৈছিলে। আৰু বহুত ধৰণৰ আমি যদি চাবলৈ যাওঁ, কেনেডা, অষ্ট্ৰেলিয়া, জাৰ্মানী, USSR, দেন ফ্ৰান্স, চাউথ আফ্ৰিকা, জাপান, এইবিলাকৰ পৰা ওলোৱা হৈছিলে। আৰু বহুত ধৰণৰ যিবোৰ ইনফ্লুৱেঞ্চ আৰু মেটেৰিয়েল চ'ৰ্চ, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লোৱা হৈছিলে ইয়াত। দেন ফেডাৰেল স্কিম, জুডিচিয়াৰী, গভৰ্ণৰ্ছ, ইমাৰ্জেঞ্চি পাৱাৰ্ছ, পাব্লিক ছাৰ্ভিচ কমিশ্যন, বহুত বস্তু বেলেগ বেলেগ ধৰণৰ এডমিনিষ্ট্ৰেটিভ ডিটেইলছ, এইবিলাক 1935 এক্টৰ পৰা লোৱা হৈছিলে। চ' কনষ্টিটিউশ্যনখন একচুৱেলি ইয়াত বহুত ধৰণৰ চ'ৰ্চৰ পৰা লোৱাৰ কাৰণে সেইটো এটা কাৰণ হয় যে ডাঙৰ হৈ গৈছিলে। আৰু এইটো এটা আমাৰ মানে বিশেষত্ব বুলি ক'ব পাৰি, যে চেলিয়েণ্ট ফিচাৰ্ছ, কনষ্টিটিউশ্যনৰ এটা বিশেষত্ব।
দেন ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ৰিজিডিটি মানে কি এটা বস্তু ৰিজিড সেইটো চেঞ্জ কৰাটো বহুত কঠিন ফ্লেক্সিবিলিটি মানে এইটো চেঞ্জ সোনকালে কৰিব পাৰি এতিয়া আমি আমেৰিকান কনষ্টিটিউশ্যনখন যদি চাবলৈ যাওঁ সেইখন ৰিজিড কনষ্টিটিউশ্যন মানে সেইখন চেঞ্জ কৰাটো খুব কঠিন হয় আৰু ব্ৰিটিছ কনষ্টিটিউশ্যনখন যদি আমি চাবলৈ যাওঁ খুবেই ইজি হয় চ' ইয়াত কিছুমান প্ৰভিজন আছে এটা হৈছে যিটো স্পেচিয়েল মেজৰিটি বুলি আমি যদি চাবলৈ যাওঁ ইয়াত স্পেচিয়েল মেজৰিটিত দুটা কণ্ডিশ্যন আহি পৰে যে যিমান ইয়াত লোকসভাতে হওক বা ৰাজ্যসভাতে হওক যিমান মেম্বাৰ্ছ উপস্থিত আছে তাৰে 2/3 যিমান একচুৱেলি ইয়াত মেম্বাৰ্ছ চৰি ইয়াত মোৰ কোৱাটো ভুল হৈছে যিমান স্পেচিয়েল মেজৰিটি যিটো হয় 2/3 অফ দ্য মেজৰিটি অফ দ্য ইচ হাউচ প্ৰেজেণ্ট এণ্ড ভোটিং যিমান উপস্থিত আছে তাৰে 2/3 আৰু টোটেল যিটো সংখ্যা সেই সংখ্যাটোৰ 50% এই কথাটো আমি কেনেধৰণে বুজিব পাৰোঁ ভালকৈ অকণমান বুজাই দিছোঁ যে ছাপ'জ আপুনি চাই লওক যে লোকসভাৰে আমি চাই লওঁ যে 540 আমি যিটো চাইজ ধৰি লৈছোঁ 540 যিটো ইয়াত চাইজ ধৰি লৈছোঁ যে 540 ছাপ'জ ইয়াত টোটেল সংখ্যা এতিয়া সেইদিনাখন কিবা এটা ছাপ'জ ইয়াত ডিচিশ্যন ল'বলগীয়া হ'ল সেই দিনাখন 300 মানুহ উপস্থিত আছিলে এতিয়া স্পেচিয়েল মেজৰিটি যদি আমি চাবলৈ যাওঁ 300 মানুহৰ ইয়াত 2/3 কিমান হ'ব আমি যদি এইটো চাবলৈ যাওঁ 300 মানুহৰ 2/3 ইয়াত অবভিয়াছলি 200 হ'ব ইয়াত 200 ইয়াত 2/3 হৈ গ'ল চ' 200 মানুহ আৰু ইয়াত 50% কিমান 50% অফ দ্য টোটেল মেম্বাৰ্ছ মানে 540ৰ 50% কিমান হৈ যাব 270 চ' এই 200 আৰু 270 ডাঙৰ কোনটো 270 মানে ইয়াত 271টা ভোট পাব লাগিব তেতিয়া সেইটো স্পেচিয়েল মেজৰিটিৰ থ্ৰুৰেদি সেইটো গ্ৰাণ্ট হ'ব এতিয়া আৰু এটা যিটো কনচেপ্ট আছে সেইটো হৈছে চিম্পুল মেজৰিটি বহুত ধৰণৰ বস্তু চিম্পুল মেজৰিটিৰ থ্ৰুদিও পাছ কৰিব পাৰি চিম্পুল মেজৰিটি মানে যিটো হয় তাত একচুৱেলি যিমান টোটেল আছে তাৰে সেইখিনি তাৰ যিমান উপস্থিত আছে তাৰে 50% যিটো চিম্পুল মেজৰিটিৰ দ্বাৰা পাছ কৰিলে হ'ল চ' এই গোটেইখিনি কথা একচুৱেলি ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি দুইটাই বস্তু ভাৰতৰ কনষ্টিটিউশ্যনখনত মেনশ্যন কৰা হৈছে নেক্সট আমি যিটো চাবলৈ যাওঁ যে ফেডাৰেল ছিষ্টেম উইথ ইউনিটেৰী বায়াছ ফেডাৰেল ছিষ্টেম এটা কনচেপ্ট আছে আৰু এটা আছে যিটো আমি যদি চাবলৈ যাওঁ ইউনিটাৰী ছিষ্টেম ইউনিটাৰী ছিষ্টেম কথাটো কেনেকুৱা থাকে যে ফেডাৰেল ছিষ্টেমত এটা চেণ্টাৰ থাকে আৰু ষ্টেটৰো বেলেগ বেলেগ গভমেণ্ট থাকে দুইটাৰ নিজৰ নিজৰ গভমেণ্ট চলাব পাৰে ইউনিটাৰী ছিষ্টেমটোত কি হয় চেণ্ট্ৰেল গভমেণ্ট থাকে আৰু ষ্টেটত তেনেকৈ কোনো গভমেণ্ট নাথাকে চ' সেইটো যদি আমি চাবলৈ যাওঁ ইণ্ডিয়াত যিটো ভাৰতৰ কনষ্টিটিউশ্যনত দুইটাই আমি লক্ষণ দেখিবলৈ পাওঁ যে ফেডাৰেল ছিষ্টেম উইথ ইউনিটাৰী বায়াছ তাৰমানে কথাটো কেনেকুৱা ছিষ্টেমটোতো ফেডাৰেল ছিষ্টেমে হয় কিন্তু কিছুমান কাৰণত ইউনিয়ন যিটো চেণ্ট্ৰেল বস্তুক গুৰুত্ব দিয়া হৈছে ইয়াৰ যদি আমি এক্সাম্পল চাবলৈ যাওঁ ফেডাৰেল ছিষ্টেমৰ দুখনকৈ গভমেণ্ট চেণ্ট্ৰেল গভমেণ্ট এণ্ড ষ্টেট গভমেণ্ট আছে ডিভিজন অফ পাৱাৰ চেণ্ট্ৰেলৰ নিজৰ নিজৰ পাৱাৰ আছে নিজৰ নিজৰ ইউনিয়ন লিষ্ট আহে ষ্টেটৰ কাৰণে ষ্টেট লিষ্ট আহি যায় দেন ৰিটেন কনষ্টিটিউশ্যনখন যিখন মেনশ্যন আছে চুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন এই গোটেইবিলাক যিবোৰ হয় ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী সেইবিলাক বস্তু ইয়াত মানে ফেডাৰেল ছিষ্টেমৰ কথা ইয়াত মেনশ্যন হয় কিন্তু ইয়াত নন ফেডাৰেল মানে কিছুমান ইউনিটাৰী লক্ষণো দেখিবলৈ পোৱা যায় আমি এইবিলাক পিছত যেতিয়া পঢ়িম ভালকৈ বুজিবলৈ পাম যে ষ্ট্ৰং চেণ্টাৰ ছিংগল কনষ্টিটিউশ্যন আহি যায় ইয়াত দেন ছিংগল চিটিজেনশ্বিপ আহি যায় দেন ফ্লেক্সিবিলিটি অফ দ্য কনষ্টিটিউশ্যনখন আহি যায় ইণ্টিগ্ৰেটেড জুডিচিয়াৰীৰ কনচেপ্টটো আহি যায় এপইণ্টমেণ্ট অফ দ্য ষ্টেট গভৰ্ণৰ এপইণ্ট চেণ্টাৰৰ থ্ৰুৱেদি কৰে দেন অল ইণ্ডিয়া ছাৰ্ভিচেছ আহি যায় ইমাৰ্জেঞ্চি প্ৰভিঞ্চেছ আমি যেতিয়া পঢ়িম তাৰে এই গোটেইবিলাক হৈছে কিছুমান ইউনিটাৰী লক্ষণ মানে চেণ্টাৰটো যে ষ্ট্ৰং তাৰ লক্ষণ এই গোটেইখিনি বস্তু খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইণ্ডিয়ান যিটো ফেডাৰেশ্যন বুলি যদি কোৱা হয় ফেডাৰেল গভমেণ্ট এই ইণ্ডিয়ান ফেডাৰেশ্যন একচুৱেলি কি হৈছিলে যেতিয়া ফৰ্ম কৰা হৈছিলে ষ্টেটসকলে ইয়াত নিজৰ ইচ্ছা হিচাপত কৰিছিলে ইয়াত আমেৰিকাৰ দৰে ইয়াত এগ্ৰিমেণ্ট হোৱা নাছিলে চ' কোনো ধৰণৰ এখন ষ্টেট কাইলৈ ওলাই যাব নোৱাৰে এইটো এগ্ৰিমেণ্টত এইটো একচুৱেলি কনষ্টিটিউশ্যনখনৰ মেইন প্ৰভিজনে হয় কোনো এখন ষ্টেট ওলাই যাব নোৱাৰে এই গোটেইখিনি কথা যিটো ফেডাৰেল ছিষ্টেম উইথ ইউনিটাৰী বায়াছ মানে ছিষ্টেমটোতো ফেডাৰেলে হয় কিন্তু ইউনিটাৰী অকণমান গুৰুত্ব দিয়া হয় তাৰ মানে চেণ্টাৰক অলপ গুৰুত্ব দিয়া হয় নেক্সট আমি ইয়াত ডিছকাছ কৰিম যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভমেণ্ট চাওক দুটা ফৰ্ম অফ গভমেণ্ট থাকে এটা হ'ল পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভমেণ্ট আৰু এটা হ'ল প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভমেণ্ট প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভমেণ্ট যিটো আমেৰিকাত আছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভমেণ্ট যিটো একচুৱেলি ব্ৰিটিছ পেটাৰ্ণৰ পৰা লোৱা হৈছিলে চ' আমি যিটো ভাৰতত ৱেষ্টমিনিষ্টাৰ মডেল অফ গভমেণ্টটো মানি চলা হয় এইটো ইউ কেৰ যিটো মডেল
আৰু প্ৰেচিডেন্সিয়েল টু USA যিটো মডেল বুলি কয় তো ইয়াত কিছুমান লক্ষণ যদি আমি চাবলৈ যাওঁ যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট তাৰমানে মেইন বস্তুটো হৈছে ইয়াৰ এটা কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যন যিটো লেজিসলেচাৰ আৰু এক্সিকিউটিভ লেজিসলেচাৰ মানে যিসকলে নিয়মটো বনায় আৰু এক্সিকিউটিভ যিয়ে নিয়মটো পালন কৰে ইয়াৰ এটা ৰিলেশ্যন থাকে কিন্তু প্ৰেচিডেন্সিয়েল ফৰ্মত লেজিসলেচাৰ আৰু এক্সিকিউটিভ দুইটা সম্পূৰ্ণ পৃথক হয় এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তথাপিতো আমি যেতিয়া নেক্সট চেপ্টাৰবিলাকত পঢ়িম এইখিনি ভালকৈ পঢ়িবলৈ পাম সো ইয়াত আমি যদি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ বিষয়ে চাবলৈ যাওঁ যে নমিনেল আৰু ৰিয়েল এক্সিকিউটিভ আছে নমিনেল এক্সিকিউটিভ কোন হয় প্ৰেচিডেণ্ট ৰিয়েল এক্সিকিউটিভ ইয়াত কোন হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া মেজৰিটি পাৰ্টি ৰুল যিটোৱে লোকসভাত ইয়াত মানে সংখ্যাগৰিষ্ঠতা পাইছে সেইটো পাৰ্টিয়ে ৰুল কৰিব কালেক্টিভ ৰেছপনচিবিলিটি অফ দ্য এক্সিকিউটিভ টু দ্য লেজিসলেচাৰ যিটো কালেক্টিভ ইয়াত ৰেছপনচিবিলিটি আছে দেন মেম্বাৰশ্বিপ অফ দ্য মিনিষ্টাৰ্ছ ইন দ্য লেজিসলেচাৰৰ ইয়াত যিখিনি মেম্বাৰশ্বিপ আছে সেইখিনি কথাও থাকে ইয়াত লিডাৰশ্বিপ অফ দ্য প্ৰাইম মিনিষ্টাৰ এণ্ড দ্য চিফ মিনিষ্টাৰ আমি ইউনিয়নত চাবলৈ গ'লে প্ৰাইম মিনিষ্টাৰ লিডাৰ আৰু যদি আমি ষ্টেটত চাবলৈ যাওঁ চিফ মিনিষ্টাৰ লিডাৰ থাকে দেন ডিজলিউশ্যন অফ লোৱাৰ হাউচ লোকসভা এছেম্বলি যদি সংখ্যাগৰিষ্ঠতা নাপায় সেইটো ডিজলভ কৰিব পাৰে তাৰপিছত কিছুমান পাৰ্লিয়ামেণ্টাৰী লক্ষণ ইয়াত বস্তুটো চাব পাৰে কিন্তু এটা কথা চাব যে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখন সোভাৰেইন বডি নহয় ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ কিছুমান ডিফাৰেঞ্চেছো আছে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ নিচিনা নহয় বিকজ ইয়াত কাইলৈ পাৰ্লিয়ামেণ্টে এটা নিয়ম বনাই দিয়া হয় কিন্তু ইয়াত সুপ্ৰিম কোৰ্ট সকলোতকৈ ওপৰত আছে সুপ্ৰিম কোৰ্টে এইটো আনকনষ্টিটিউচনেল কৈ পেলাই এই যিটো নিয়ম আছে একৰ্ডিং টু দ্য আৰ্টিকল 13 যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ হিচাপত এই আৰ্টিকলটো বা এটা নিয়ম যদি বনাই দিয়া হৈছে সেই নিয়মটো কি কৰিব পাৰে আনকনষ্টিটিউচনেল ঘোষণা কৰিব পাৰে সো আমাৰ যিটো পাৰ্লিয়ামেণ্টটো সাৰ্বভৌম নহয় সবতকৈ ওপৰত সুপ্ৰিম কোৰ্ট থাকে ইয়াত সো ব্ৰিটেইনত এই বস্তুটো নহয় আৰু ইণ্ডিয়াত যিটো হয় ইলেক্টেড যিটো হেড হয় যিজন সেইজন ইলেক্টেড হয় কিন্তু যিজন আমাৰ প্ৰেচিডেণ্ট যিজন ইলেক্টেড হয় কিন্তু ব্ৰিটেইনত এইটো হেৰিডেটৰী হিচাপত হৈ থাকে মানে ব্ৰিটেইনৰ কুইন যিটো হয় হেৰিডেটৰী তেওঁৰ পুত্ৰ হ'ব নেক্সট তেনেকৈ গৈ থাকিব সো সেইটো হিচাপত কোৱা হয় এইটো যে প্ৰাইম মিনিষ্টাৰ ফৰ্ম অফ গভৰ্ণমেণ্ট বুলিও কোৱা হয় নেক্সট আমি যদি চাবলৈ যাওঁ সিনথেচিছ অফ পাৰ্লিয়ামেণ্টাৰী সভাৰ্নিটি অৰ এণ্ড জুডিচিয়েল সুপ্ৰিমেচি মানে ইয়াত এটা বস্তু কি হয় যে এইটো বস্তু আমি যদি চাবলৈ যাওঁ বিকজ ইয়াত কিছুমান বস্তু যিটো কৰা হৈছিলে সেইটো আমেৰিকান সুপ্ৰিম কোৰ্টৰ সুপ্ৰিমেচি আৰু যিটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ যিটো এটা সভাৰ্নিটি দুইটা বস্তু ইয়াত একচুৱেলি যোগ কৰিবলৈ চেষ্টা কৰা হৈছিলে বিকজ আমেৰিকান যিটো কনষ্টিটিউশ্যন আমি এইখিনি নেক্সট যিটো আৰ্টিকল 21 ফাণ্ডামেণ্টেল ৰাইটছত এইবিলাক যেতিয়া পঢ়িম আমেৰিকান কনষ্টিটিউশ্যনে কি কৰে ডিউ প্ৰচেছ অফ দ্য ল আৰু যিটো ব্ৰিটিছ কনষ্টিটিউশ্যন যিটো আছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল সেইখিনি বস্তু কৰা হয় কিন্তু ভাৰতৰ কনষ্টিটিউশ্যন একচুৱেলি দুইটাই বস্তু গ্ৰহণযোগ্য কৰা হৈছিলে তাৰ মানে পাৰ্লিয়ামেণ্টাৰী সভাৰ্নিটিও গুৰুত্ব দিয়া হ'ব আৰু যিটো জুডিচিয়েল সুপ্ৰিমেচি এইটোও গুৰুত্ব দিয়া হ'ব কিন্তু সুপ্ৰিম কোৰ্টৰ ইয়াত যিটো ৰোলটো ওপৰত হ'ব পাৰ্লিয়ামেণ্টতকৈ গোটেইখিনি বস্তু মিলিয়াবৰ কাৰণে ইয়াত কৰা হৈছিলে কাৰণ কাইলৈ যদি পাৰ্লিয়ামেণ্ট এটা ৰুল বনাই দিলে যিটো একচুৱেলি পাব্লিক ইণ্টাৰেষ্টত নহয় সেইটো সুপ্ৰিম কোৰ্টে নাল এণ্ড ভইড কৰি দিব পাৰে চ' সুপ্ৰিম কোৰ্ট যদি ওপৰত দুইটা বস্তুকেই ইয়াত গুৰুত্ব দিয়া হৈছিলে নেক্সট আমি যদি চাবলৈ যাওঁ ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ইয়াত ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী চিষ্টেম বুলি ক'লে আমি যিটো কোৰ্ট চিষ্টেমটো ক'ব পাৰোঁ যে একেবাৰে ওপৰত যিটো আছে সুপ্ৰিম কোৰ্টৰ তলত আমি যদি চাবলৈ যাওঁ ইয়াত হাই কোৰ্টছবিলাক আছে ষ্টেট লেভেলত আছে হাই কোৰ্টৰ তলত ইয়াত যিটো হাইৰাৰ্কি আছে বেলেগ বেলেগ ছাবঅৰ্ডিনেট কোৰ্টছ এইবিলাক আমি যিটো পঢ়িবলৈ যাম ইয়াত ছিংগল ছিষ্টেম অফ কোৰ্টে এনফ'ৰ্চ কৰিব পাৰে বেলেগ বেলেগ ল কিন্তু USA বস্তুটো তেনেকুৱা নহয় চ' আমি যদি চাবলৈ যাওঁ সুপ্ৰিম কোৰ্ট এটা ফেডাৰেল কোৰ্ট হয় ইয়াৰ হায়েষ্ট কোৰ্ট অফ আপিল যিটো আমি কৰিব পাৰোঁ সুপ্ৰিম কোৰ্টত আৰু সুপ্ৰিম কোৰ্ট কি হয় প্ৰটেক্টৰ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ কাইলৈ যদি আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট যদি ইয়াত যদি খৰ্ব হৈছে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টত ইয়াত এপ্ৰ'চ কৰিব পাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইটছ হৈছে চ' প্ৰটেক্টৰ এণ্ড গাৰ্জিয়ান অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ বুলি আমি ক'ব পাৰোঁ চ' ইয়াত এতিয়া কি হ'ল যিটো ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ইয়াত সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে ইয়াত কি হয় তেওঁলোকে যাতে ইণ্ডিপেণ্ডেণ্টলি নিজৰ জুডিচিয়েল ছাৰ্ভিচটো দিব পাৰে তাৰ কাৰণে বহুত ধৰণৰ ব্যৱস্থাও লোৱা হৈছিলে চ' ইয়াত যদি আমি চাবলৈ যাওঁ তেওঁলোকৰ যিখিনি এক্সপেঞ্চেছ হয় সেইখিনি চাৰ্জ কৰা হয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা এওঁলোকে যেতিয়া ইয়াত যিসকল জাজ আছে তেওঁলোকৰ যেতিয়া নিজৰ কাৰ্যকাল শেষ হৈ যায় তেওঁলোকে কোনো ধৰণৰ ইয়াত প্ৰেক্টিছ কৰিব নোৱাৰে আফটাৰ ৰিটায়াৰমেণ্ট
দেন তেওঁলোকে যিকোনো ক্ষেত্ৰত কণ্টেম্প অফ কোৰ্টৰ কাৰণে তেওঁলোকে পানিছ কৰিব পৰা পাৱাৰটো আছে তাৰমানে ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে জুডিচিয়াৰী যাতে কৰিব পাৰে নিজৰ কোনো প্ৰেছাৰ নোহোৱাকৈ কাম কৰিব পাৰে গোটেইখিনি কথা মেনশ্যন আছে আৰু ভাৰতৰ যিটো সুপ্ৰিম কোৰ্টৰ ইয়াত যিটো আছে এক্সিকিউটিভ আৰু জুডিচিয়াৰী দুইটা ছেপাৰেটলি আমি যিটো DPSPত পঢ়িবলৈ পাম এইখিনি কথা ভালকৈ মেনশ্যন কৰা হৈছে চ' আজি আমি চেলিয়েণ্ট ফিচাৰ্ছৰ 7টা পইণ্ট ডিছকাছ কৰিছোঁ এইখিনি বস্তু আপুনি এনে জাষ্ট চাই ল'ব কিতাপত এই লেকচাৰটোৰ পিছত আৰু মেইন ইয়াৰ পিছত যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আহি যায় দেন DPSP আহি দিব ফাণ্ডামেণ্টেল ডিউটিজ ছেকুলাৰ ষ্টেট ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি যিবিলাক বিশেষত্ব হয় ভাৰতৰ কনষ্টিটিউশ্যনৰ গোটেইখিনি ওৱান বাই ওৱান পঢ়িম আৰু ভালকৈ বিতংভাৱে যেতিয়া আমি আগলৈ আগবাঢ়ি গৈ থাকিম গোটেইখিনি কথা পঢ়িবলৈ পাই থাকিম চ' এই পাৰ্টটোত আজি ইমানেই গোটেইখিনি আমি লগতে 7টা চেলিয়েণ্ট ফিচাৰ্ছৰ লগতে ইয়াৰ যিখিনি পাৰ্টছখিনি ডিছকাছ কৰা হ'ল দেন আমি যিটো শ্বিডিউলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইখিনিও কৰা হ'ল গোটেইখিনি কথা মেনশ্যন আছে আপোনাৰ চেপ্টাৰটোৰ শেষৰ যিখিনি টেবুল খুব মন দি পঢ়িব এটা কথা মনত ৰাখিব লক্ষ্মীকান্তৰ এটা লাইন বহুত ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটো লাইনৰ পৰা প্ৰশ্ন বনাব পৰা পচিবিলিটি থাকে আৰু প্ৰশ্ন হিচাপত নহয় এইখিনি চালে আপোনালোকে নিজেও বহুত কথা ভালকৈ শিকিব আৰু তন্নতন্নকৈ ইয়াত মই চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকটো কথা ইয়াত ডিছকাছ কৰিব পাৰোঁ আপোনালোকৰ লগত যাতে আপোনালোকৰ ইয়াত লাভ হয় চ' আজি এই পাৰ্টটোত ইমানেই নেক্সট পাৰ্টটোত আমি বাকীখিনি কথা ডিছকাছ কৰিম চ' এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে এইটো লাইক কৰক এইটো ছাবস্ক্ৰাইব কৰক এইটো শ্বেয়াৰ কৰি দিয়ক বিকজ আমি এইটো বহুত কষ্ট কৰি আমি প্ৰস্তুত কৰিব লাগিব আৰু অসমীয়া হিচাপে আপোনালোকে যেতিয়া এইটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম পাম আমি আৰু কষ্ট কৰিবলৈ আমাৰ উৎসাহিত হ'ম চ' ভালকৈ থাকিব থেংক ইউ টেক কেয়াৰ এণ্ড জয় হিন্দ